বিটিচি নিৰ্বাচনৰ বাবে লাহে লাহে ব্যস্ত হৈ পৰিছে। সেপ্টেম্বৰ মাহত আমি বিটিচি নিৰ্বাচন দুৰ্গা পূজাৰ আগতে সমাপ্ত কৰাৰ বাবে চেষ্টা কৰিম। বিজেপিও সাজু, প্ৰতিটো দলে সাজু হৈ আছে, গতিকে ইলেকশ্যন আহিলেতো দল সাজু হ'বই লাগিব। আমি আগতেই কৈছোঁ যে আমি বন্ধুত্বমূলকভাৱে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। বিটিচিত আসন বুজা পৰা সেই ধৰণে সম্ভৱ নহয়, কিন্তু এটা আমি কোনেও কাকো সমালোচনা নকৰোঁ। বন্ধুত্বৰ ভাৱেৰে যোৱাবাৰো আমি নিৰ্বাচন খেলিছিলোঁ, এইবাৰো আমি প্ৰত্যেকটো ৰাজনৈতিক দলেই বিটিচি নিৰ্বাচনৰ বাবে লাহে লাহে ব্যস্ত হৈ পৰিছে। সেপ্টেম্বৰ মাহত আমি বিটিচি নিৰ্বাচন দুৰ্গা পূজাৰ আগতে সমাপ্ত কৰাৰ বাবে চেষ্টা কৰিম। বিজেপিও সাজু, প্ৰতিটো দলে সাজু হৈ আছে, গতিকে ইলেকশ্যন আহিলেতো দল সাজু হ'বই লাগিব। আমি আগতেই কৈছোঁ যে আমি বন্ধুত্বমূলকভাৱে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। বিটিচিত আসন বুজা পৰা সেই ধৰণে সম্ভৱ নহয়, কিন্তু এটা আমি কোনেও কাকো সমালোচনা নকৰোঁ। বন্ধুত্বৰ ভাৱেৰে যোৱাবাৰো আমি নিৰ্বাচন খেলিছিলোঁ, এইবাৰো আমি খেলিম। APSCৰ যিটো ডিভিজন বেঞ্চৰ জাজমেণ্ট আহিছে, ই অত্যন্ত বেদনাদায়ক আৰু আমাৰ মনত ই এক প্ৰকাৰ হতাশা সকলোৰে মনত আনি দিছে। যিটো সময়ত ৰাজ্য চৰকাৰে মেধাৰ ওপৰত নিযুক্তি দিব আৰু সম্পূৰ্ণ অসমত এটা মেধাৰ পৰিৱেশ সৃষ্টি হৈছে, এই মুহূৰ্তত APSCৰ যোৱাকালি যিটো জাজমেণ্ট আহিছে, মই গোটেই পঢ়া নাই, কিন্তু বাতৰি কাকতত যি ধৰণে প্ৰকাশ পাইছে, সেই জাজমেণ্টটোৱে যদি সঁচা হয়, ই দুৰ্ভাগ্যজনক আৰু ই আমাৰ মনত বেদনা দিয়ে, কষ্ট দিয়ে। আমি নিশ্চিতভাৱে উচ্চতম ন্যায়ালয়ত আমি আবেদন কৰিম আৰু আমি চেষ্টা কৰিম শেষ মুহূৰ্তলৈকে যাতে APSCৰ এই দুষ্কাৰ্যৰ লগত জড়িত কোনেও যাতে চাকৰি ঘূৰাই পাব নোৱাৰে। বিটিচিত অকলে চৰকাৰ গঠন কৰাৰ পৰিকল্পনা বিজেপিৰ নাই। মই ক'লো নহয়, সকলো ৰাজনৈতিক দলে নিৰ্বাচন খেলা উচিত। কংগ্ৰেছে খেলিব, তৃণমূল কংগ্ৰেছে খেলিব, ইয়াতে সকলোৱে খেলিব। নেখেলা দলটোৰ নামহে আমি জানিব লাগিব। ইভেন ভোটাৰ্ছ পাৰ্টি অফ ইণ্ডিয়াও খেলিব। যুগৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে কেনেকুৱা ধৰণে কাম বহুত আছে। মানস অভয়াৰণ্যত জন্তুৰ বাবে অনুপযোগী বহুত ঘাঁহ আৰু বন গঢ়ি উঠিছে। মানসত আৰু আমাক কেইবাটাও চেকপোষ্টৰ প্ৰয়োজন আছে। ইয়াত বন বিভাগক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আছে। তৃতীয় আৰু চতুৰ্থ বৰ্গত খালী হৈ থকা পথসমূহ পূৰণৰ প্ৰয়োজনীয়তা আছে। কালি আমি এই গোটেই কথাবিলাক আলোচনা কৰিছোঁ। অনাগত দিনত মানস অভয়াৰণ্যখনক আমি পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি গঢ়ি তুলিবলৈ বিভিন্ন ব্যৱস্থা হাতত ল'ম আৰু আশা কৰোঁ যে মানসত কেইদিনমান আগতে ঘটি যোৱা যি হাতী দাঁতৰ চোৰাং ব্যৱসায়ৰ এটা চক্ৰ গঢ়ি উঠিছিল, সেইবিলাকো আমি লাহে লাহে নোহোৱা কৰিব পাৰিম আৰু মানসক আমি এখন ভাৰতৰ ভিতৰতে পৰ্যটনৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব পাৰিম। আচলতে আপোনাৰ চৰকাৰ অহাৰ পৰা ইয়াত শান্তি বিৰাজমান হৈছে আৰু আপুনি নিজে আহি মানসত থাকিলে। মানসত এটা সময়ত মানুহ যাব পৰা নাছিল, কেনেকুৱা লাগিছে নিজৰ? মই কলেজত পঢ়ি থাকোঁতে মানসত আহিছিলোঁ, ডিগ্ৰীত যেতিয়া ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছিলোঁ। তাৰ পিছত মানসত অহাৰ পৰিৱেশো নাছিল আৰু এটা ভয়ৰ পৰিৱেশ আছিল। যোৱাবাৰো মই ৰাতি মানসত আছিলোঁ, এইবাৰো মই আছোঁ। দুবাৰ মই মানসত থাকিলোঁ। প্ৰতিবাৰে মানুহৰ মাজত বিশ্বাস আস্থা বাঢ়িছে, শান্তি সম্প্ৰীতি বাঢ়িছে। মই বড়োলেণ্ডবাসী ৰাইজক ধন্যবাদ জনাওঁ। আজি আন্তৰ্জাতিক যোগ দিৱস। প্ৰথমবাৰৰ বাবে আমি বিটিচিৰ বাস্কা জিলাৰ অন্তৰ্গত শালবাৰীত কেন্দ্ৰীয় যোগ দিৱস পালন কৰোঁ। ৰাইজৰ অপাৰ উৎসাহ আৰু অনুপ্ৰেৰণাৰ মাজতে আমাৰ এই যোগ দিৱস সম্পন্ন হয়।
প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিশাখাপট্টনমৰ পৰা দিয়া ভাষণো আজি আমি সকলোৱে একত্ৰিতভাৱে শুনাৰ সৌভাগ্য হয়। আজিৰ এই যোগ দিৱসৰ সুন্দৰ কাৰ্যসূচী সফলতাৰে পালন কৰাৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু বাস্কা জিলা প্ৰশাসনক মই ধন্যবাদ জনাইছোঁ। আজিৰ এই আমাৰ অনুষ্ঠানত BTCৰ প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী UG ব্ৰহ্ম, ৰূপেশ গোৱালা, জয়ন্ত মল্ল বৰুৱা, বিধায়ক ফণী তালুকদাৰ আৰু কেইবাগৰাকীও বিধায়কে ইয়াতে অংশগ্ৰহণ কৰে, ৰাইজে অংশগ্ৰহণ কৰে, বিভিন্ন সামৰিক অৰ্ধসামৰিক বল, যুৱক যুৱতী সকলোকে মই ধন্যবাদ জনাইছোঁ। শালবাৰীৰ লগতে আজি সমগ্ৰ ৰাজ্যতে আন্তৰ্জাতিক যোগ দিৱস পালন হৈছে। মই পুনৰ এবাৰ ৰাজ্যবাসীক আন্তৰ্জাতিক যোগ দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ।